তেজৰ সোৱাদ পোৱা নাহৰ ফুটুকীৰ দৌৰ চাহগছৰ আঁৰত লুকাল নাহৰ ফুটুকী এজন এজনকৈ 7জনক আক্ৰমণ নাহৰ ফুটুকীৰ পুনৰ মৰিয়নিত নাহৰ ফুটুকীৰ সন্ত্ৰাস নাহৰ ফুটুকীৰ আক্ৰমণত গুৰুতৰভাৱে আহত 7জন লোক চিকিৎসালয়ত বিষত কেকাইছে আহত 7জনে ঘটনাৰ স্থান মৰিয়নি নকছাৰী বুধবৰীয়া আহত লোককেইজনক কাকজান আৰু নকছাৰী আদৰ্শ চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা প্ৰদান কৰা হয় ইয়াৰ পাছতে উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হ'ল যোৰহাট অসামৰিক চিকিৎসা মহাবিদ্যালয়লৈ নাহৰ ফুটুকীৰ আক্ৰমণৰ পৰা কথম্পি ৰক্ষা নকছাৰী আৰক্ষী চকীৰ আৰক্ষী বিষয়াৰো পূৰ্বেও একেটা নাহৰ ফুটুকীৰ আক্ৰমণত 8জন লোক আঘাতপ্ৰাপ্ত হৈছিল বাঘটোক খেদাত বা পিঞ্জৰাবদ্ধ কৰাত বন বিভাগ ব্যৰ্থ হোৱাত ক্ষুব্ধ হৈ পৰিছে স্থানীয় ৰাইজ আজি মই আমাৰ বাৰীৰ ঘৰত বাঁহ কাটিবলৈ সোমাইছিলোঁ সেই সময়ত বাঘে তাত বাঁহ লৈ আছে বুলি নাজানো মই তাত কাম কৰাৰ সময়ত বাঁহ দুটা তিনিটা কাটাৰ পিছত বাঘে মানে মোক আচৰিলে মাৰিলে মানে জাপ মাৰি ধৰিছে জাপ মাৰা ধৰাৰ পিছতে আৰু মই তাৰ পৰা পলাবলৈ বিচাৰিছিলোঁ পলালোঁ মই হাতত দুখ পাইছোঁ হাতটো ইয়াতে মানে আচলতে ইয়াতে কামুৰিছে মানে সমগ্ৰ নকছাৰী অঞ্চলত বৰ্তমান বিৰাজ কৰিছে আতংকই এয়া মানুহৰ তেজৰ সোৱাদ পোৱা নাহৰ ফুটুকীৰ আতংক মৰিয়নিৰ পৰা নিত্যানন্দ দাসৰ ৰিপৰ্ট প্ৰাগ নিউজ